নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ যি এছএছচি জিডিৰ প্ৰস্তুতি সেয়া ভালে চলিছে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন সেশন য'ত পুনৰ অন্তৰ্ভুক্ত হৈ আছে 20টাকৈ জিকেৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আহকচোন আমাৰ এই সেশনটো আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো কুৱেশ্যনত কৈছে who suggested if you want to know India, study Swami Vivekanand. অৰ্থাৎ যদি আপুনি ভাৰতক জানিব বিচাৰে তেন্তে স্বামী বিবেকানন্দক অধ্যয়ন কৰক এই উক্তিটো কোনে কৈছে এতিয়া আমাক সুধিছে এই উক্তিটো কোনে কৈছে আমাৰ অপচন আছে ৰবীন্দ্ৰনাথ টেগোৰ মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস আৰু কি কৈছে জৱাহৰলাল নেহেৰু কি হ'ব পাৰে যদি আপুনি ভাৰতক জানিব বিচাৰে তেন্তে কাক অধ্যয়ন কৰিবলৈ কৈছে তেন্তে অধ্যয়ন কৰক স্বামী বিবেকানন্দ এটা কি হ'ব পাৰে উক্তিটো কাৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ ৰবীন্দ্ৰনাথ টেগোৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অসমীয়াত হলে কি হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বামী বিবেকানন্দৰ যি আদৰ্শ বেদান্ত জ্ঞান আদি সমূহৰ ওপৰত ভিত্তি কৰিয়ে এই কথাষাৰ কৈছিল ঠিক আছে এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে who gave the famous slogan Swaraj is my birthright and I shall have it অৰ্থাৎ কি বুলি কৈছে Swaraj is my birthright and I shall have it এই বিখ্যাত শ্লোগানটো কোনে দিছিল হয় নহয় এতিয়া আমাৰ অপচনত কি আছে অপচনত আছে মহাত্মা গান্ধী বাল গংগাধৰ তিলক সুভাষ চন্দ্ৰ বোস আৰু কি কৈছে দাদাভাই নৰৌজী কি হ'ব পাৰে শুদ্ধ উত্তৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি বাল গংগাধৰ তিলক আৰু আমি তেখেতক কি নামে জানো লোকমান্য বুলি কওঁ হয় নহয় লোকমান্য বাল গংগাধৰ তিলক ঠিক আছে এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে why I am an atheist is written by which Indian freedom fighter অৰ্থাৎ why I am an atheist এই গ্ৰন্থখন কোনগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়ে লিখিছিল হয় নহয় এতিয়া আমাৰ অপচনত কৈছে ভগত সিং সুভাষ চন্দ্ৰ বোস লালা লাজপত ৰায় আৰু সৰোজিনী নাইডু কি হ'ব শুদ্ধ উত্তৰটো এ বি চি ডি কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেন্টত জনাওক কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব জানেনে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোন বীৰ ভগত সিং আৰু তেখেতৰ এখন কিতাপ লিখিছিলে why I am an atheist আৰু এখন কি জানেনে এইখন হৈছে তেখেতৰ অটোবায়োগ্ৰাফি অৰ্থাৎ কি বাৰু অটোবায়োগ্ৰাফি মানে হৈছে কি আত্মজীৱনী এতিয়া কেতিয়াবা প্ৰশ্নটো আহিব পাৰে যে ভগত সিঙৰ অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ নাম কি তেতিয়া আমি কি বুলি ক'ম why I am an atheist ঠিক আছে আৰু তেখেত কৈছে ইয়াত তেখেত কোন আছিলে এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু এজন এক্টিভ মেম্বাৰ আছিল কোৰ আছিল বাৰু হিন্দুস্তান সোশিয়ালিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যনৰ এজন এক্টিভ মেম্বাৰ আছিল ঠিক আছে এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নত কৈছে who among the following presided over the special session of the Indian National Congress in September 1923 and at the age of 35 became the youngest person to be elected as the president of Congress অৰ্থাৎ তলৰ কোনগৰাকী নেতাই 1923 চনৰ সেপ্টেম্বৰ মাহত যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল তাত কি কৰিছিল সভাপতিত্ব কৰিছিল আৰু মাত্ৰ 35 বছৰ বয়সতে কংগ্ৰেছৰ সৰ্বকনিষ্ঠ সভাপতি হিচাপে কি হৈছিল নিৰ্বাচিত হৈছিল এটা তেখেত কোন বাৰু আমাৰ অপচনত কৈছে মৌলানা আবুল কালাম আজাদ ৰাম মনোহৰ লোহিয়া মহাদেৱ গোবিন্দ ৰানাডে আৰু কোন বুলি কৈছে বাল গংগাধৰ তিলক কি হ'ব বাৰু শুদ্ধ উত্তৰটো কি হ'ব যিয়ে কি কৰিছিলে 1923 চনৰ সেপ্টেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি
স্পেচিয়েল সেশন অৰ্থাৎ বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল, তাত সভাপতি কৰিছিল আৰু সভাপতিত্ব কৰাৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৩৫ বছৰ। কোন হ'ব? শুদ্ধ উত্তৰটো কি হ'ব জানেনে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মৌলানা আবুল কালাম আজাদ। এতিয়া কেতিয়াবা প্ৰশ্ন হ'ব পাৰে, মৌলানা আবুল কালাম আজাদ তেখেতনো কোন আছিল, হয় নহয়? তেতিয়া তেখেত কোন আছিল জানেনে? তেখেত আছিলে ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ আছিলে, ঠিক আছে? ভাৰতৰ প্ৰথমগৰাকী কি শিক্ষামন্ত্ৰী আছিলে তেখেত। আৰু তেখেতে অকল এই যি স্পেচিয়েল সেশ্যন অফ কংগ্ৰেছ 1923 হৈছিল তাতে যে সভাপতিত্ব কৰিছিল তেনে নহয়। 1940 অৰ্থাৎ 1940 চনত যি ৰামগড়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল তাতো কি কৰিছিলে তেখেতে সভাপতিত্ব কৰিছিল। আৰু তেখেতক আন দুটা কথাটো ক্ৰেডিট দিয়া হয়, কি জানেনে বাৰু? the formation of UGC University Grant Commission আৰু IIT Indian Institute of Technology এইসমূহ স্থাপনৰ ক্ষেত্ৰতো তেখেতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, ঠিক আছে? এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নত সুধিছে The University Grant Commission UGC of India was established on the recommendation of which commission? অৰ্থাৎ ভাৰতৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ ইউজিচি আছে নহয়, কোনটো আয়োগৰ পৰামৰ্শৰ ভিত্তিত কি কৰা হৈছিলে? স্থাপন কৰা হৈছিলে। আমাৰ অপশ্যনত কৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আয়োগ, DS কোঠাৰী আয়োগ, উইলিয়াম উইলছন হাণ্টাৰ আয়োগ আৰু কি বুলি কৈছে চাৰ্লছ উডৰ ডিস্পেচ। কি হ'ব পাৰিব শুদ্ধ উত্তৰ? কি গঠন কৰাৰ কথা কৈছে? ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন, বিশ্ববিদ্যালয় অনুদান আয়োগ। কাৰ কি পৰামৰ্শৰ ভিত্তিত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো কি হ'ব জানেনে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আয়োগ। আৰু এই ৰাধাকৃষ্ণন আয়োগৰ ৰিকমেণ্ডেশ্যনৰ ভিত্তিতে ইউজিচি গঠন কৰা হৈছিল। আৰু কেতিয়া দিছিল জানেনে? এইটো দিছিলে 1948 1949ত এই ৰিকমেণ্ডেশ্যনটো দিয়া হৈছিলে, ঠিক আছে? ইউনিভাৰ্চিটি এডুকেশ্যন কাউন্সিল, ঠিক আছে? এই ইউনিভাৰ্চিটি এডুকেশ্যন কাউন্সিলে দিছিল আৰু ইয়াৰ চেয়াৰমেন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, আৰু সেইকাৰণে কি বুলি কোৱা হয়? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কমিশ্যন বুলিও কোৱা হয়, ঠিক আছে? এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। এতিয়া আমাক এটা দিছে কি, যদিহে আপোনালোকে কিহৰ প্ৰস্তুতি কৰি আছে? SSC GD 2025-26ৰ প্ৰস্তুতি কৰি আছে, তেন্তে আপোনালোকৰ বাবে এটা আছে কি সুখৰ খবৰ। মাত্ৰ আপোনালোকে 149 টকাতে কি কৰিব পাৰিব? আমাৰ পৰা PDF সমূহ most important questions সমূহ কি কৰিব পাৰিব? ক্ৰয় কৰিব পাৰিব। ইয়াত কভাৰ হৈ থাকিব GK awareness, science, reasoning, mathematics, হিন্দী, ইংলিছ আৰু more than 4000 MCQ পাব। আৰু ইয়াৰ বিশেষত্বটো কি জানেনে? আপোনালোকে কিহত পাব? অসমীয়া মাধ্যমত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকে লাভ কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব 8133840965 নম্বৰ, ঠিক আছে? এতিয়া আমি পুনৰ আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নত দিছে NEP 2020 National Education Policy 2020 proposes to establish which of the following new bodies? অৰ্থাৎ NEP 2020 কোনখন নতুন সংস্থা আয়োগ স্থাপন কৰাৰ প্ৰস্তাৱ কৰিছে বুলি কৈছে। ইয়াত আমাৰ অপশ্যন কি কৈছে? নীতি আয়োগ, পৰখ, নেশ্যনেল টেষ্টিং এজেঞ্চি আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। কি হ'ব পাৰে বাৰু শুদ্ধ উত্তৰটো? NEP 2020 কেইবাখনো সংস্থা বা আয়োগ স্থাপন কৰিবলৈ কি কৰিছিলে? প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু আমাক সুধিছে এই তলত উল্লেখিত ভিতৰত কোনখন সংস্থা বা কোনটো সংস্থা বা আয়োগ স্থাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে? শুদ্ধ উত্তৰটো কি হ'ব জানেনে? শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, পৰখ, পাৰফৰ্মেন্স এছেছমেন্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হোলিষ্টিক ডেভেলপমেণ্ট বুলি কৈছে, ঠিক আছে? পৰখ
আৰু এইটো হৈছে এটা স্বাধীন বডি ঠিক আছে এ নিউ ইউনিট অফ ইণ্ডিপেণ্ডেণ্ট ইউনিট হয় কিহৰ জানেনে NCERT আৰু গঠন কেতিয়া হৈছিলে এইটো 2023 বৰ্ষত আৰু প্ৰস্তাৱটো কোনে আগবঢ়াইছিল আমি গম পালো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ঠিক আছে এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে who among the following leaders called Bal Gangadhar Tilak as the maker of modern India অৰ্থাৎ তলত উল্লেখিত কোনজন নেতাই কাক বাল গংগাধৰ তিলকক কি বুলি কৈছিলে আধুনিক ভাৰতৰ নিৰ্মাতা অৰ্থাৎ the maker of modern India কোনে কৈছিল কি হ'ব পাৰে শুদ্ধ উত্তৰটো আমাৰ অপচনত আছে মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু সুভাষ চন্দ্ৰ বোস আৰু কি আছে লালা লাজপত ৰায় কি হ'ব পাৰে শুদ্ধ উত্তৰটো ABCD কি হ'ব পাৰে কমেন্টত জনাওক কি হ'ব শুদ্ধ উত্তৰ কি বুলি কৈছিল বাল গংগাধৰ তিলকক কৈছিল যে আধুনিক ভাৰতৰ নিৰ্মাতা the maker of modern India শুদ্ধ উত্তৰটো কি হ'ব বাৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ মহাত্মা গান্ধী এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত দিছে in which year did the battle of Plassey take place অৰ্থাৎ পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল কিহৰ কথা কৈছে আমাক পলাশী যুদ্ধৰ কথা কৈছে আমাৰ ইয়াত অপচন দিছে কি 1757 1764 1776 আৰু 1857 কি হ'ব পাৰে বাৰু একদম ইজি হয় নাই এইটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ 1757 চনত অৰ্থাৎ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে 1857 মানে 100 বছৰ পূৰ্বে হৈছিলে কি পলাশী যুদ্ধ ঠিক আছে আৰু এই পলাশী যুদ্ধত থকা দুটা পক্ষ কোন কোন আছিল বাৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে কোন কোন জানানে আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যাৰ নেতৃত্ব বহন কৰিছিলে কোনে যাৰ নেতৃত্ব বহন কৰিছিলে ৰবাৰ্ট ক্লাইভ হয়নে নহয় আৰু কোন বাৰু আৰু নবাব অফ বেংগল অৰ্থাৎ বংগৰ নবাব কোন আছিলে সিৰাজউদ্দৌলা হয় নহয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ নেতৃত্ব বহন কৰিছিলে ৰবাৰ্ট ক্লাইভে আৰু এগেইনষ্টত কোন আছিলে বংগৰ নবাব সিৰাজউদ্দৌলা আৰু কেতিয়া সংঘটিত হৈছিল পলাশী যুদ্ধ 1757 চনত এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত দিছে who discovered the structure of DNA DNA গঠন কোনে আৱিষ্কাৰ কৰিছিল আমাৰ অপচন আছে চাৰ্লছ ডাৰউইন জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিক মেণ্ডেল আৰু লুইছ পেষ্টিয়াৰ কি হ'ব পাৰে শুদ্ধ উত্তৰটো জনোৱা কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব জানানে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বিত কি আছে জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিক ঠিক আছে আৰু কেতিয়া জানানে কৰা হৈছিলে 1953 কেতিয়া আৱিষ্কাৰ কৰিছিলে 1953 চনত আৱিষ্কাৰ কৰিছিলে কি আৱিষ্কাৰ কৰিছিলে DNA গঠনৰ কথাটো আৰু কোনে আৱিষ্কাৰ কৰিছিলে জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিক এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত দিছে the word gotra occurs for the first time in which Veda অৰ্থাৎ গোত্ৰ শব্দটো পোন প্ৰথমবাৰৰ বাবে কোনখন বেদত পোৱা যায় আমাৰ এটা বেদ কেইখন আছে আমি জানো 4খন আছে হয় নহয় এতিয়া আমাক সুধিছে গোত্ৰ শব্দটো এই 4খন বেদৰ ভিতৰত কোনখন বেদত পোৱা যায় আমাৰ অপচন আছে যজুৰ্বেদ ঋগবেদ অৰ্থৱ বেদ আৰু কি সামবেদ কি হ'ব পাৰে বাৰু শুদ্ধ উত্তৰটো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব জানানে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি ঋগবেদ আৰু ঋগবেদখনে কি হৈছে আটাইতকৈ পুৰণি হয়নে নহয় আটাইতকৈ পুৰণি হৈছে কোনখন ঋগবেদখন হৈছে আটাইতকৈ পুৰণি বেদ আৰু এই ঋগবেদতে গোত্ৰ শব্দটো প্ৰথমবাৰৰ বাবে
পোৱা গৈছে ঠিক আছে পৰৱৰ্তী প্ৰশ্নত কৈছে who called Indian federalism as cooperative federalism কি বুলি কৈছে Indian federalism মোক cooperative federalism বুলি কৈছে অৰ্থাৎ ভাৰতীয় ফেডাৰেল ব্যৱস্থাক সহযোগী ফেডাৰেলিজম বুলি কোনে কৈছে আমাৰ অপচন আছে জি অষ্টিন ডিডি বাসু অৰ্থাৎ দুৰ্গাদাস বাসু ইভৰ জেনিংছ আৰু কেনাট চি হুৱেৰ অৰ্থাৎ কে চি হুৱেৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেণ্টত জনোৱা কি হ'ব ইণ্ডিয়ান ফেডাৰেলিজমক কি বুলি কৈছে কোঅপাৰেটিভ ফেডাৰেলিজম শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব জি অষ্টিন কিন্তু যদি ক'লে হয় আমাক ইণ্ডিয়ান ফেডাৰেলিজমক যদি ক'লে হয় কোৱাচি ফেডাৰেলিজম ঠিক আছে কোৱাচি ফেডাৰেলিজম বুলি যদি ক'লে হয় কোৱাচি ফেডাৰেলিজম ঠিক আছে কোৱাচি ফেডাৰেলিজম বুলি যদি ক'লে হয় তেতিয়া হলে কি হলতেন গম পোৱা নে কেচি হুৱেৰ হলতেন ঠিক আছে কেচি হুৱেৰ অৰ্থাৎ কিনাট চি হুৱেৰ এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে who translated the Ramayana into Persian অৰ্থাৎ ৰামায়ণক ফাৰ্চী ভাষালৈ কোনে কি কৰিছিলে অনুবাদ কৰিছিলে অৰ্থাৎ ট্ৰান্সলেট কৰিছিলে হয় নহয় আমাৰ ইয়াত অপচন দিছে আব্দুল কাদিৰ বাদাউনি আব্দুল লতিফ ইছাৰ দাস আৰু আবুল ফজল এটা কি হ'ব পাৰে বাৰু শুদ্ধ উত্তৰ ৰামায়ণক ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছে কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ আব্দুল কাদিৰ বাদাউনি ঠিক আছে আৰু কাৰ পৃষ্ঠপোষকতাত কৰিছিল জানেনে কাৰ পৃষ্ঠপোষকতাত কৰিছিল বাৰু মোগল সম্ৰাট কাৰ আকবৰৰ পৃষ্ঠপোষকতাত কোনে আব্দুল কাদিৰ বাদাউনি বহুতো সময়ত অকল বাদাউনি বুলিয়ে জনা যায় তেখেতক দেই বাদাউনিয়ে কি কৰিছিল ৰামায়ণক কি ভাষালৈ অনুবাদ কৰিছিল আমাৰ ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে আৰু নামটো কি দিছিল জানেনে এই ৰামায়ণৰ নামটো দিছিলে ৰাজম নামা ঠিক আছে ৰামায়ণৰ নামটো দিছিলে কি বুলি ৰাজম নামা বুলি আৰু তেখেতক কোনে পৃষ্ঠপোষকতা আগবঢ়াইছিল আকবৰে ঠিক আছে এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত দিছে who first imposed jizya tax in India অৰ্থাৎ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে জিজিয়া কৰ কোনে আৰোপ কৰিছিল আমাৰ অপচনত দিছে ঔৰংজেব কুতুবুদ্দিন আইবাক মহম্মদ বিন কাছিম আৰু কি কৈছে আলাউদ্দিন খিলজি কি হ'ব পাৰে বাৰু শুদ্ধ উত্তৰ কমেণ্টত জনোৱা এ বি চি ডি কি হ'ব শুদ্ধ উত্তৰ ভাৰতত পোন প্ৰথমবাৰৰ বাবে কোনে কি আৰোপ কৰিছিল জিজিয়া কৰ অৰ্থাৎ জিজিয়া টেক্স শুদ্ধ উত্তৰটো কি হ'ব বাৰু জানানে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি মহম্মদ বিন কাছিম ঠিক আছে কেতিয়া জানানে 711 এডিটে কি কৰিছিলে জিজিয়া কৰ ইম্প'জ কৰিছিলে কোনে কৰিছিলে মহম্মদ বিন কাছিম আৰু তেখেতকে কি বুলি জনা হয় জানেনে ফাৰ্ষ্ট মোগল ৰুলাৰ ঠিক আছে যি ভাৰতৰ এটা অংশ অধিকাৰ কৰিবলৈ সক্ষম হৈছিল সিন্ধ অংশটো অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক এই যি জিজিয়া কৰ তাক পুনৰ ৰিইন্ট্ৰডিউচড পুনৰ কোনে আনিছিলে আমাৰ ঔৰংজেবে ঠিক আছে এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে how many classical dance forms are officially recognized by the Sangeet Natak Academy অৰ্থাৎ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া ভাৰতৰ কি বুলি কৈছে ধ্ৰুপদী নৃত্যৰ সংখ্যা কিমান আমাৰ অপচন আছে 6 7 8 10 কি হ'ব পাৰে বাৰু কিহৰ কথা কৈছে আমাৰ ক্লাছিকেল ডান্সৰ কথা কৈছে ৰিকগনাইজড বাই সংগীত নাটক একাডেমী হয় নহয় কিমান বাৰু শুদ্ধ উত্তৰটো কিমান হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি
কেইটা 8টা কি কি বাৰু জানেনে ভাৰত নাট্যম হয়নে কথক কথকলি কুচিপুড়ি মোহিনীঅট্টম ওডিচি সত্ৰিয়া কেইটা হল 3 6 7 8টা হয় নহয় আৰু কি আছিল বাৰু ভৰত নাট্যম হৈ গল কথক হৈ গল কথকলি হৈ গল কুচিপুড়ি হৈ গল আৰু কি হল মোহিনীঅট্টম হৈ গল ওডিচি হৈ গল সত্ৰিয়া হৈ গল আৰু কি বাকি থাকিলে 7টা হল আৰু কি বাকি থাকিলে জানেনে আৰু বাকি থাকিলে মণিপুৰী এইকেইটা এই 8টা কি বাৰু এই 8টা হৈছে ক্লাসিক্যাল ড্যান্স ৰিকগনাইজড বাই সংগীত নাটক একাডেমি ঠিক আছে এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ Which classical dance uses elaborate costumes and face paint? অৰ্থাৎ কোনটো শাস্ত্ৰীয় নৃত্যত বিস্তৃত সাজ পোছাক আৰু মুখৰ ৰং ব্যৱহাৰ কৰা হয় বুলি কৈছে বিভিন্ন ধৰণৰ মুকুটো পৰিধান কৰা হয় তাত ঠিক আছে বৃহৎ বৃহৎ আকাৰৰ মুকুটো পৰিধান কৰা হয় ঠিক আছে আমাৰ অপচন আছে কথক ভাৰত নাট্যম কথকলি আৰু কি বুলি কৈছে অপচন ডিত কৈছে মণিপুৰী কি হ'ব পাৰে বাৰু জনোৱা শুদ্ধ উত্তৰটো কি হ'ব কমেন্টত জনোৱা কথক ভাৰত নাট্যম কথকলি আৰু কি মণিপুৰী শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব জানেনে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি ঠিক আছে কথকলি আৰু এটা কথা কি জানানে এই কথকলি নৃত্যত কি কৰা হয় ৰামায়ণে হওক বা মহাভাৰতে হওক এই মহাকাব্য দুখনৰ আখ্যান উপাখ্যান বা বিভিন্ন দৃশ্যসমূহ নৃত্যৰ মাধ্যমেৰে কি কৰা হয় দেখুওৱা হয় ঠিক আছে এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে Which Veda is associated with music and chants? অৰ্থাৎ কোনখন বেদ মূলত কিহৰ লগত জড়িত বুলি কৈছে সংগীতৰ সৈতে জড়িত আমাৰ অপচনত আছে ঋগ বেদা যজুৰ বেদা অথৰ্ব বেদা আৰু সাম বেদা কি হ'ব বাৰু শুদ্ধ উত্তৰটো একদম ইজি কুৱেশ্যন হয় নহয় কমেন্টত জনোৱা কি হ'ব পাৰে শুদ্ধ উত্তৰ এ বি চি ডি কি হ'ব শুদ্ধ উত্তৰ কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি সামবেদা অৰ্থাৎ কি সামবেদ আৰু সামবেদ ভাৰতৰ শাস্ত্ৰীয় যি সংগীত আছে তাৰ কি বুলি কোৱা হয় ভিত্তি বুলিও ধৰা হয় কাক ধৰা হয় এই সামবেদকে ধৰা যায় গতিকে সামবেদ কিহৰ লগত জড়িত বুলি কৈছে সংগীতৰ সৈতে জড়িত ঠিক আছে এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে Goa was liberated from Portuguese rule in which year? অৰ্থাৎ পৰ্তুগীজ শাসনৰ পৰা গোৱা কিমান চনত কি কৰিছিল মুক্ত হৈছিল অৰ্থাৎ কেতিয়া মুক্তি লাভ কৰিছিল গোৱাই পৰ্তুগীজ শাসনৰ পৰা অপচনত কৈছে 1957 1961 1975 আৰু 1987 ভাৰতেটো 1947 কি হল স্বাধীনতা লাভ কৰিছিল কিন্তু গোৱাত সেই সময়টো কি চলি আছিল পৰ্তুগীজ সকলৰ শাসন চলি আছিল হয় নহয় তাৰ পৰৱৰ্তী পৰ্যায়ত গোৱাই কি হৈছিল এই পৰ্তুগীজ সকলৰ যি শাসন তাৰ পৰা মুক্তি লাভ কৰিছিল এতিয়া কেতিয়া মুক্ত হৈছিল কি হ'ব পাৰে 1957 1961 1975 আৰু 1987 কি হ'ব বাৰু শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি 1961 আৰু যি অপাৰেশ্যন হৈছিল তাৰ নামটো আছিল অপাৰেশ্যন বিজয় আৰু 1987 গোৱাই কি লাভ কৰিছিল জানেনে ফুল ফ্লেজড ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল গোৱা ঠিক আছে 1961 পৰ্তুগীজৰ শাসনৰ পৰা মুক্ত হৈছিল আৰু 1987 কি হৈছিল ফুল ফ্লেজড ষ্টেট হিচাপে গোৱা ডিক্লেয়াৰ কৰা হৈছিল এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ
18ত কৈছে according to recent reports which major political party has been barred from contesting the 2026 Bangladesh national elections by the Election Commission of Bangladesh. অৰ্থাৎ সাম্প্ৰতিক সংবাদ অনুসৰি 2026 চনৰ বাংলাদেশৰ যি ৰাষ্ট্ৰীয় নিৰ্বাচন তাত কোনটো মুখ্য ৰাজনৈতিক দলক বাংলাদেশ নিৰ্বাচন আয়োগে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা কি কৰিছিল নিষিদ্ধ কৰিছিল এ ৰিসেন্টলি হৈছে হয় না নহয় কোনটো দলক জানেনে আমাৰ অপচনত কৈছে বাংলাদেশ ন্যাশনালিস্ট পাৰ্টি ডিত আছে বাংলাদেশ আৱামী লীগ সিত আছে জাতীয় পাৰ্টি আৰু ডিত আছে কি জামাত ই ইছলামী কি হ'ব বাৰু শুদ্ধ উত্তৰটো কি হ'ব জানেনে কি হ'ব কমেন্টত জনোৱা কি হ'ব পাৰে কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি বাংলাদেশ আৱামী লীগ হয় নহয় আৰু এটোৰ লিডাৰ কোন আছিলে বাৰু কোন আছিলে শেখ হাসিনা হয় না নহয় পূৰ্বতে তেখেত কোন আছিলে পিএমও আছিলে বাংলাদেশৰ পিএম আছিলে হয় নহয় যেতিয়া মোহাম্মদ ইউনুছৰ নেতৃত্বত যি ইন্টাৰিম গভৰ্ণমেন্ট আহিছিল বাংলাদেশলৈ তেতিয়া কি কৰিছিলে শেখ হাসিনাৰ দ্বাৰা পৰিচালিত যি নেতৃত্ব প্ৰদান কৰা যি বাংলাদেশ আওয়ামী লীগ আছে তাক নিষিদ্ধ বুলি ঘোষণা কৰিছিলে ঠিক আছে আৰু গতিকে কি হৈছিলে তেওঁলোকে এই বাংলাদেশৰ যি ৰিসেন্ট ইলেকশন তাত পাৰ্টিসিপেট কৰিব পৰা নাছিল অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ সুধিছে which political party own a decisive majority in the 2026 Bangladesh general election marking its return to power after 2 decades অৰ্থাৎ 2026 চনৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে নিৰ্ণায়ক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যিয়ে দুটা দশকৰ পাছত পুনৰ কি ক্ষমতালৈ ঘূৰি আহিবলৈ সক্ষম হৈছে আমাৰ অপচনত আছে আওয়ামী লীগ বাংলাদেশ ন্যাশনালিস্ট পাৰ্টি জামাত ইছলামী আৰু কি কৈছে এনসিপি অৰ্থাৎ নেশনাল সিটিজেন পাৰ্টি কি হ'ব বাৰু এই যে ৰিসেন্ট নিৰ্বাচন হৈছে তাত কোনটো দলে সৰ্বাধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব অপচন বি বাংলাদেশ ন্যাশনালিস্ট পাৰ্টি অৰ্থাৎ বিএনপি আগতে যাক কোনে নেতৃত্ব দিছিলে খালেদা জিয়া হয় নহয় আৰু এতিয়া বৰ্তমান কোনে নেতৃত্ব দি আছে তাৰিক ৰহমানে হয় নহয় আৰু তেওঁলোকে কিমানত কন্টেস্ট কৰিছিলে 299 সিটছত কি কৰিছিলে কন্টেস্ট কৰিছিলে ঠিক আছে আৰু তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিলে 212টা সিট ঠিক আছে বিএনপি লিড এলায়েন্সটোৱে ঠিক আছে এলায়েন্সটোৱে আৰু তেওঁলোকে ইন্ডিভিজুৱেলি 209টা সিট লাভ কৰিবলৈ সক্ষম হৈছিলে কোনে বিএনপিয়ে অৰ্থাৎ বাংলাদেশ ন্যাশনালিস্ট পাৰ্টি লিডেড বাই হুম তাৰিক ৰহমান এতিয়া আমি আগবাঢ়িছো আমাৰ আজিৰ এই সেশনৰ অন্তিমটো প্ৰশ্নলৈ অন্তিমটো প্ৰশ্নত কি দিছে which Maharaja gave Narendranath Datta the monastic name Vivekananda অৰ্থাৎ কোনজন মহাৰাজাই নৰেন্দ্ৰনাথ দত্তক কি নাম দিছিলে বিবেকানন্দ নামটো প্ৰদান কৰিছিল ঠিক আছে কি হ'ব পাৰে আমাৰ অপচনত আছে মহাৰাজা ৰঞ্জিত সিং মহাৰাজা অজিত সিং অফ ক্ষেত্ৰী মহাৰাজা সয়াবজি ৰাও গায়কৰ 3 আৰু কি দিছে মহাৰাজা কৃষ্ণৰাজ ৱাদিয়াৰ 4 কি হ'ব বাৰু শুদ্ধ উত্তৰটো কি হ'ব পাৰে শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি মহাৰাজা অজিত সিং অফ ক্ষেত্ৰী অৰ্থাৎ ক্ষেত্ৰী ৰাজ্যৰ যি মহাৰাজ আছে মহাৰাজ অজিত সিঙে নৰেন্দ্ৰনাথ দত্ত কি নাম দিছিলে বিবেকানন্দ নামটো দিছিলে
অৰ্থাৎ স্বামী বিবেকানন্দ, হয় নহয়? স্বামী বিবেকানন্দ বুলি যাক জানো আমি। এতিয়া তেখেতে কেতিয়া এই বিবেকানন্দ নামটো দিছিলে, সেই প্ৰশ্নটো কি হ'ব পাৰে, উত্তৰটো কিমান চনত, চনটো কিমান বাৰু? 1893, অৰ্থাৎ 1893 চনত মহাৰাজা অজিত সিঙে নৰেন্দ্ৰনাথ দত্তক বিবেকানন্দ নামটো দিছিলে। ঠিক আছে, গতিকে আজিলৈ ইমানেই। আমি আকৌ পুনৰ নতুন সেশন লৈ আহিম, নতুন কুৱেশ্যনেৰে, যিবোৰ হ'ব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি আশা কৰিছো আপোনালোকে ভালদৰে আপোনালোকৰ পৰীক্ষা যিহেতু আহি পাইছে, আপোনালোকে নিজৰ প্ৰস্তুতি চলাই আছে, ৰিভিজন কৰি আছে। আৰু যদিহে আপোনালোকক আমি ইতিমধ্যে উল্লেখ কৰিছোৱেই, যদিহে আপোনালোকক PDF-ৰ প্ৰয়োজন হৈছে, তেন্তে আমাৰ তলত উল্লেখিত বা ডেছক্ৰিপশ্যনত যি নাম্বাৰ আছে, তাত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে লাভ কৰিব পাৰিব, আৰু আপোনালোকৰ যি সপোন আছে সেই আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব পাৰিব। ধন্যবাদ।